বিটিআইডিত সংঘটিত হত্যালীলা বন্ধ কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈ হাগ্ৰামা মহিলাৰী বনমন্ত্ৰী ৰকিবুল হুছেইনক গ্ৰেপ্তাৰৰ দাবীত আজি ৰাজভৱনৰ সন্মুখ উত্তাল কৰি তোলে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে। সমগ্ৰ অসমত থকা বৈধ অবৈধ সকলো অস্ত্ৰ জব্দ কৰিবলৈ দাবী জনায় সংগঠনটোৱে। গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী তৰুণ গগৈ আইন শৃংখলা ৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে পৰিষদে। চৰকাৰ আৰু BPFৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদীসকলে পৰিৱেশ উত্তাল কৰি তোলে। ঘটনাৰ প্ৰকৃত দোষীক বিচাৰি উলিয়াবলৈ দাবী কৰি আৰু সংঘৰ্ষৰ বাবে চৰকাৰক জগৰীয়া কৰি পৰিষদৰ উপদেষ্টা নুৰুল হকে কয়, বিটিআইডিৰ যি হত্যাকাণ্ড সংঘটিত হৈ গ'ল সেই হত্যাকাণ্ডৰ প্ৰকৃততে দোষী কোন বুলি ভাবে আপোনালোকে? এই হত্যাকাণ্ডত মেইনলি দোষী চৰকাৰখন। তাত যি চৰকাৰ আছে আৰু ইয়াতে অসমত যি ৰাজ্য চৰকাৰ আছে, এই BTDৰ যি চৰকাৰ চলি আছে হাগ্ৰামা মহিলা নেতৃত্বাধীন চৰকাৰখন আৰু এই অসমৰ শাসনত যি কংগ্ৰেছী নেতৃত্বাধীন চৰকাৰ আছে, এই চৰকাৰ এই শাসক পক্ষই দায়ী আৰু সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰভাৱে এই হত্যালীলা চলিছে। এই হত্যা হিংসাত নিৰীহ মানুহ, নিৰীহ শিশু, একদম 3 মহীয়া বাচ্চাৰ পৰা 2 বছৰীয়া বাচ্চা, 3 বছৰীয়া বাচ্চা যি নৰসংহাৰ নিষ্ঠুৰভাৱে হত্যা কৰিছে, এই হত্যা আমি প্ৰত্যক্ষ কৰিছোঁ। সমগ্ৰ অসমৰ ৰাইজে এই হত্যা প্ৰত্যক্ষ কৰিছে। এই হত্যাত সমগ্ৰ অসমৰ ৰাইজ, অসমৰ জনসাধাৰণ, নিৰীহ জনসাধাৰণ, শান্তিপ্ৰিয় জনসাধাৰণ আজি মানে বিব্ৰত হৈছে, আজি দীঘৰা হৈ গৈছে। আজি BTCৰ যি হত্যাকাণ্ড সমগ্ৰ অসমৰ ৰাইজক আজি মানে বিব্ৰত কৰিছে এই হত্যাই। আৰু এই হত্যা আমি ভাবিছোঁ সম্পূৰ্ণ ৰাজনৈতিকভাৱে হত্যালীলা চলিছে। এই হত্যাৰ কাৰণে মেইনলি তৰুণ গগৈ গৃহ বিভাগৰ দায়িত্বত আছে আৰু হাগ্ৰামা মহিলাৰী দায়ী। তাৰ লগতে ৰকিবুল হুছেইন আৰু খাম্ফা বৰগিয়াৰী যি বন বিভাগৰ, আমি ইতিমধ্যে ৰাইজে প্ৰমাণ পাইছে চকুৱে যে বন বিভাগৰ কৰ্মী তাত জড়িত হোৱাৰ চকু প্ৰমাণ পাইছে ৰাইজে। আৰু প্ৰমাণ হৈছে, ইয়াক টিভিটো দেখাইছে। গতিকে ইয়াৰ পিছত মানে খাম্ফা বৰগিয়াৰীৰ বন বিভাগৰ মন্ত্ৰীৰ ওপৰত ৰকিবুল হুছেইনৰ কি কাৰণত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা তৰুণ গগৈ লোৱা নাই, তাৰ পৰা ব্যৱস্থা নোলোৱাৰ কাৰণে আমি আজি ৰাইজে আজি বুজিবলৈ বাকী নাই যে তৰুণ গগৈ প্ৰত্যক্ষ নহ'লে পৰোক্ষভাৱে এই হত্যাকাণ্ডৰ লগত ৰাজনৈতিকভাৱে জড়িত। গতিকে এই হত্যা সোনকালে বন্ধ হ'ব লাগে আৰু সৰ্বসাধাৰণ ৰাজ্যৰ যি জাতি, যি জনগোষ্ঠীৰ, যি ধৰ্মৰে নহওক সকলো ধৰ্মৰ, সকলো জাতিৰ, সকলো নিৰীহ মানুহৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে। আৰু সমগ্ৰ ৰাইজ আজি জাতি ধৰ্ম নিৰ্বিশেষে আজি অসমৰ ৰাইজে এই হত্যা হিংসাৰ বিৰুদ্ধাচৰণ কৰিছে। আৰু এই হত্যা হিংসাই অসমৰ মানচিত্ৰ পৃথিৱীত বা ৱৰ্ল্ডত বা ভাৰতত এটা মানে বেয়া এটা মানচিত্ৰ প্ৰকাশ পাইছে। গতিকে প্ৰমীলা ৰাণী বৰ্মাৰ এটা মন্তব্য ঠিক সংঘৰ্ষৰ আগে তেখেতে কৰিছিল আৰু সেই মন্তব্যটো বহুতে অভিযোগ কৰিছে যে সেই মন্তব্যৰ পাছতে এনেকুৱা ধৰণৰ সংঘৰ্ষ হৈছে। এই বিষয়ে আপোনালোকে কি ক'ব? এই হত্যা আমি এইকাৰণে কৈছিলোঁ, এই ৰাজনৈতিকভাৱে প্ৰমীলা ৰাণী বৰ্মাও দোষী। তাৰ কাৰণে প্ৰমীলা ৰাণীৰ এই বক্তব্যৰ ইনভেষ্টিগেশ্যনত আনিব লাগে, তৰুণ গগৈকো এই ইনভেষ্টিগেশ্যনৰ আওতাত আনিব লাগে। বনমন্ত্ৰী ৰকিবুল হুছেইন আৰু তাত যি বন বিভাগৰ দায়িত্ব আছে খাম্ফা বৰগিয়াৰী, তেওঁকো এই গোটেই NIA আৰু যি মানে ইনভেষ্টিগেশ্যনৰ আওতাত তেওঁলোকক আনিব লাগে। নিয়াৰ NIAৰ যিটো তদন্ত ইতিমধ্যে দিছে অসম চৰকাৰে, সেই তদন্তত বহুতে বিৰোধিতা কৰিছে। এই ক্ষেত্ৰত আপোনালোকে কি কয়? NIAৰ আমি যিটো শুনিছোঁ যে NIA এটা নিৰ্দিষ্ট আওতাতহে মানে হেৰি কৰিব পাৰে, ইনভেষ্টিগেশ্যন কৰিব পাৰে। আমি কৈছোঁ এতিয়া বহল অৰ্থত এটা ইনভেষ্টিগেশ্যন হোৱা দৰকাৰ। যেনেকুৱা গুজৰাটত যেনেকুৱা SIT মানে স্পেচিয়েল মানে হেৰিয়ে গোটেই ইনভেষ্টিগেশ্যন কৰিছিল। গোটেই বস্তুটো এটা ৰাজনৈতিক নে অৰাজনৈতিক, গোটেই বস্তুটো যাতে নিৰপেক্ষ তদন্ত হ'ব পাৰে, তাৰ কাৰণে এটা সুনিশ্চিত তদন্তৰ ব্যৱস্থা কৰিব লাগে। উল্লেখ্য যে চৰকাৰ ব্যৰ্থ হোৱাত সংগঠনটোৱে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।